আহিছে আৰম্ভ কৰিব পাৰো নমস্কাৰ মোৰ নাম বৰষা ভৰালী মই কুমাৰপাৰা পাচলিৰ পৰা কৈছো পুনৰবাৰ আমুল অসমৰ অন্য এটা লাইভ কুকিংলৈ আপোনালোকক স্বাগতম জনাইছো বিহু হয়নে আজি উৰুকা কাইলে গৰু বিহু তাৰপিছতে মানুহৰ বিহু পোন প্ৰথমে ৰুদ্ৰসা লগতে প্ৰিয়ংকা আৰু সমূহ অসম আমুলৰ কৰ্মকৰ্তাক মোৰ ফালৰ পৰা ৰঙালী বিহুৰ আগতীয়াকৈ শুভেচ্ছা জনালো আৰু লগতে সমূহ অসমবাসীকো ৰঙালী বিহুৰ শুভেচ্ছা জনাইছো এই অসম আমুলৰ লাইফৰ তৰফৰ পৰা আজি মই বনাবলৈ লৈছো আমাৰ পৰম্পৰাগত এটা জলপান বৰা চাউলৰ মিঠা জলপান অকনমান মই নিজে কেনেকেনো বনাও সেইটোকে দেখাম মানে মোৰ ষ্টাইলত বনাম তেনেহলে বলক দেৰি নকৰো লাইভটো মাজলৈ আগবাঢ়ো নে কি কয় মই সকলোখিনি ধুনীয়াকে গোটাই লৈছো যি যি দৰকাৰ হয় আৰু এফালে মোক এয়া আমুলৰ প্ৰডাক্ট গোটেইখিনি যিখিনি মোক লাগে মই ধুনীয়াকে লৈ লৈছো আৰু এফালে এইখিনি মই লৈ লৈছো মই কৈছোৱে মই নিজৰ ষ্টাইলত বনাম হেহে যেহেতুকে আগত আমাৰ ইলাইচি গুৰি বা তেনে ধৰণৰ কোনো পাউডাৰ গাখি ব্যৱহাৰ নকৰে আজি মই বাৰু এইখিনি ব্যৱহাৰ কৰিম কিয়নো মই নিজৰ আগতেও কৈছো মই নিজৰ ষ্টাইলত বনাবলৈ লৈছো আৰু এফালে এয়া বৰা চাউল মই 2 ঘণ্টা ধৰি বৰা চাউলখিনি ধুনীয়াকে তিয়াই থৈছো এইখিনি মই টুকি লম আৰু মই ধুনীয়াকে গোটাই লৈছো আৰু মোৰ ভয়েসটো ধুনীয়াকে আহি আছে না কোনোবা যদি আহিছে প্লিজ এবাৰ জনাবচোন কোনোবা আহিছে না দেখা ৰিমিবা হেল্ল ৰিমিবা দেজিবা হেল্ল দেজিবা লুকিং সো বিউটিফুল থ্যাংক ইউ দেজিবা ৰিমিবা দেজিবা থ্যাংক ইউ মোৰ লাইভটো জয়েন কৰাৰ বাবে আজি মই বনাবলৈ লৈছো বৰা চাউলৰ মিঠা জলপান অকনমান মোৰ ষ্টাইলত বনাও তেনেহলে বলক দেৰি নকৰি ভিডিও মানে লাইভটোৰ মাজলৈ আগবাঢ়ো এফালে মই ধুনীয়াকে কেৰাহী আৰু প্ৰেছাৰ কুকাৰ গোটাই থৈছো এটা মই জ্বলাই লম মই মেছকাঠি ব্যৱহাৰ কৰিছো লাইটাৰ সৰুজনীৰ পৰা নাথাকে লাইটাৰটো কি কৰে পানীত নি ভিজাই দিয়ে হেহে মেছকাঠি উপায় নাই ব্যৱহাৰ কৰিছো গেছটো মই জ্বলাই লৈছো ইমান জুছে কিয় কৈছা মোৰ ভয়েসটো ডাঙৰ লছালিৰ লগত সিহতে ভয়েসটো বহুত ডাঙৰ হৈ গৈছে ছোৱালীয়ে কৈছে ইমান জুয়ে কিয় কৈছা ৰিমিবা আহিছে ভয়েস ঠিক আছে ৰিমিবা এয়া মই কেৰাহীটো পাতি ললো এইটো মই গৰম হ'বলৈ দিম কেৰাহী কেৰাহীটো গৰম হোৱাৰ পাছতে ইয়াতে মই দি দিছো চেনিখিনি অকনমান কেৰামেলাইজ কৰি লম আৰু মিঠাটো নিজৰ জোখ অনুসাৰে দি ল'ব আশা কৰো আজি ৰেচিপিটো আপোনালোকৰ ভাল লাগিব আৰু বিহুৰ সময়ত বনাই খাব সদায় যেহেতুকে আমি একে ধৰণে খাই থকা যায় অকনমান বেলেগ এটা জুতি হলে খাবলৈকো ভাল লাগে নহয় নে অকন ওপৰলৈ ধৰিবা মান এতিয়া যেহেতুকে বিহুৰ বতৰ এয়া চাদৰ মেখেলা পিন্ধি ধুনীয়াকে সাজি কাচি আহিছো লাইভটোলৈ আজি মানে বিহু অকনমান গাত লগাইছো তথাপিও জুবিনদাৰ বিহীন প্ৰথমটো বিহু মানে নিয়ম যিখিনি আছে আমাৰ সেইখিনি পালন কৰিবই লাগিব বিহুৰ উপলক্ষে যেহেতুকে বছৰকৰ বিহু এটা আমি চাগে ভালদৰে যদি বিহুটো পালন নকৰো যিহেতুকে জুবিনদাৰ সকলোতকৈ ভাল পোৱা বিহুটোৱে চাগে বহাগ বিহু এই বিহুটোৱে যদি আমি ভালদৰে উদযাপন নকৰো হয়তো চাগে তেওঁ আত্মাটোৱেও কৰবাত নহয় কৰবাত অকনমান হলে দুখ পাব সেয়েহে যিমানখিনি পাৰো অকনমান চেষ্টা কৰিছো অকন ভালদৰে উদযাপন কৰিবলৈ বিহুৰ পিঠা পনা কিন্তু এতিয়ালৈকে বনোৱা নাই দেই ছোৱালীৰ ইমানটা গা ভাল নাছিলে যোৱাকালিৰ পৰা অলপমান গাটো ভাল পোৱাই বনাম আৰু লাহে লাহে এইখিনি মই কেৰামেলাইজ কৰি ল'ম চেনিখিনি চেনিখিনি গলিবলৈ আৰম্ভ কৰিছে দেজিবা
সকলোৰে একে অৱস্থা, ঘৰত ইটো সিটোৰ লগতে থাকিব। দেজিবা ঠিকে কৈছে, ইটো সিটোৰ লগত চিঞৰতে এই ডিঙি গৈ ভুলুকাবা হৈছে জানেনে। এই ল'ৰা ছোৱালীৰ লগত ইমান চিঞৰতে নহয়। এতিয়া তাকে ছোৱালীয়ে কৈছে, ইমাননো চিঞৰিছানে? বোলো উপায় নাই, এইটো অভ্যাস হৈ গৈছে আৰু এতিয়া চিঞৰি এতিয়া সৰুকে কথা পাতিব বিচাৰিলে কথাই পাতিব নোৱাৰো। ওপৰলৈ ধৰা। এইখিনি ধুনীয়াকৈ দেখিছেনে, কালাৰ এটা আহিছে। চেনিখিনি ধুনীয়া এটা কেৰামেলাইজ হৈ গৈছে। এতিয়া মই ইয়াতে এড কৰিম আমুল গাখীৰ তাজা। লাহে লাহে দি দিম। একো নহয়, হা ওচৰলৈ, একো নহয়। এতিয়া মই লাহে লাহে লৰাই দিম। প্ৰথমতে বাৰু এয়া গোটা বান্ধি যাব, কিন্তু যেতিয়া গাখীৰটো উতলিবলৈ আৰম্ভ কৰিব তেতিয়া চেনিখিনি লাহেকৈ কেৰাহীটোৰ পৰা এৰাই আহিব। দেজিবা, মই যে এই মাতেৰে কবিতা পাঠ কৰোঁ আজিকালি। দেজিবা ধুনীয়া লাগে জানেনে, কৰি থাকিব। নিজে ভাল পোৱা কামবোৰ কৰিব লাগে হয়নে, আৰু আমাৰো ভাল লাগে শুনি। একো নাই, নিজে ভাল পোৱা যেতিয়া কামটো কৰিবলৈ পোৱা যায় নহয়, মনটো কিবা যেন একদম ভাল লাগি যায়। গাখীৰখিনি উতলি আহিলে তলত যেন ধৰি আছে চেনিখিনি, সেইখিনি ধুনীয়াকৈ ওলাই আহিব। আৰু এইখিনি মই অলপমান উতলাই কম কৰি দিম, আৰু অকণমান গাখীৰ দি দিওঁ। আনফালে মই এয়া চাউলখিনি ধুনীয়াকৈ চাউলখিনি এয়া মই ধুই পেলাই ধুনীয়াকৈ তিয়াই থৈছিলোঁৱেই বাৰু। আকৌ এয়া পানীখিনি টুকি আনো। একেবাৰে সঁচা কথা, তাকে দেজিবা। এইটো গেছ জ্বলাই লৈছোঁ। এতিয়া কেৰাহীটো মই এইটোত উঠাই দিম আৰু এইফালে প্ৰেছাৰ কুকাৰটো লৈ লওঁ। চলে যোৱা। দেজিবা খাব মজা হয়। অকণমান বেলেগ জুতি কৰি বনালে ভালো লাগে নহয়নে, সদায় এটা জুতিৰে যিহেতুকে খাই থকা যায়। কেতিয়াবা অকণমান বেলেগ জুতি হ'লে মুখখনেও ভাল পায়। মুখখন মানে কি আৰু আমাৰ ডিঙিটোহে নহয় জানো, জিভাখন আৰু ডিঙিটো। তাৰ তলৰ পৰাটোন পাৰ হোৱাৰ পাছত একোৱেই নাই। সেয়াই আৰু জিভাখন আৰু ডিঙিটোৰ জুতি। এয়া চাওক ধুনীয়াকৈ গোটেইখিনি তলত লাগি থকা এই চেনিখিনি এতিয়া এৰাই আহিলে। গাখীৰখিনি গৰম হৈ অহাৰ লগে লগে তলত লাগি থকা চেনিখিনিও ধুনীয়াকৈ এৰাই আহিলে। আনফালে এয়া মোৰ প্ৰেছাৰ কুকাৰটো গৰম হৈছে, দেহা ধৰা। এতিয়া মই এইটোতে দিম ঘি। মই লৈছোঁ আমুল ঘি, অকণমান ঘি দিম। ঘিখিনি গৰম হৈ আহাই ইয়াতে দি দিম এটা তেজপাত, অকণমান ডালচেনি। ডালচেনি দিলে কিন্তু গোন্ধটো বৰ ধুনীয়া লাগে। আৰু লগতে দিম দুটা ইলাইচি।
গৰম হৈ অহাৰ পাছতে এতিয়া মই যিখিনি বৰা চাউল ইয়াত ধুই পেলাই ৰাখিছিলোঁ সেইখিনি দি দিম। একো নহয়, ওচৰলৈ আহা, একো নহয়, ফুটি নাযায়। এইখিনি লৰাই এতিয়া ইয়াতে 1 চিকুট মই নিমখ ব্যৱহাৰ কৰিম, অকণমান, দেখিছেনে? 1 চিকুট। আৰু মিঠাত অকণমান নিমখ হ'লে মিঠাৰ সোৱাদটো আৰু বাঢ়ি যায়। কেৰামেল ফ্লেভাৰ খুব ভাল পাওঁ। দেজিবা ভাল লাগে। চাহ তাহ বনালেও নহয়নে, ইমান ভাল লাগে খাবলৈ কেৰামেল কৰি পেলাই চাহ বনালেও। ৰিমিবা লুকিং আমি, থেংক ইউ ৰিমিবা। এতিয়া মই ইয়াতে দিম অকণমান চেনি। ইয়াত চেনি নিদিলেও কোনো কথা নাই, তথাপিও আৰু অকণমান চেনি ব্যৱহাৰ কৰিছোঁ। আনফালে সেই গাখীৰখিনিও ধুনীয়াকৈ উতলি আছে। এতিয়া লৰাই ইয়াতে মই পানী দিম। পানী বেছিকৈ নিদিওঁ, নহ'লে বেছি একদম গুলগুলীয়া হৈ গ'লে খাবলৈ ভাল নালাগে জলপানখিনি, সেয়েহে অলপ পানী দিছোঁ। বৰা চাউল নহয়, একদম ধৰি গৈছে। আমাৰ নিজৰ যিখিনি বস্তু, সেই বস্তুখিনিৰ সোৱাদেই বেলেগ, নহয়নে? বনাবলৈকো তেনেই সহজ আৰু খাবলৈকো যেন একদম মানে কি ক'ম। এয়া চাওক, একদম মই চুপচুপীয়াকৈ পানীটো দিছোঁ, খালি চাউলটো এয়া ভিজি থকাকৈ পানীটো দি দিছোঁ। এতিয়া মই ঢাকনখন মাৰি এটা চিটি মাৰি লওঁ। আনফালে এইখিনিও ধুনীয়াকৈ উতলি আছে। ঢাকনখন মাৰি এটা চিটি মাৰি লওঁ। এতিয়া আকৌ চেঞ্জ কৰি দিওঁ, ৰ'ব। প্ৰেছাৰ কুকাৰটো সিফালে দিওঁ আৰু কেৰাহীটো এইফালে লৈ আহোঁ, কাৰণ এতিয়া আকৌ কেৰাহীটোৰে কাম আছে। ইফালে সেইখিনি হৈ থাকিব জলপানখিনি, আৰু এইফালে মই গাখীৰখিনি কাম কৰি লওঁ। এই দেখিছেনে ধুনীয়াকৈ একদম উতলি আহিছে। এতিয়া মই ইয়াতে এড কৰিম মিল্ক পাউডাৰ। অকণমান ডাঠ কৰিবৰ কাৰণে মিল্ক পাউডাৰটো এড কৰিলোঁ, আৰু ফ্লেভাৰটোও ভাল হয়, খাবলৈকো ভাল হয়। অকণমান ইয়াতে এড কৰিছোঁ মিল্ক পাউডাৰ। অলপ অলপকৈ এড কৰি পেলাই লৰাই যাম, নহ'লে গোটা বান্ধি যাব পাৰে। মই ইয়াত গোটেইখিনিয়ে দিলোঁ। এইখিনি আৰু অলপমান উতলিবলৈ দিম এতিয়া। বাকী চব চাগে শুই আছে ন, কোনো নাইকিয়া কিন্তু। কালি ডেজিবা ৰিমিবা আহিছে। সময়খিনি এৰি ন, 4টা বজা। যি কি নহওক, মোৰো সৰু ছোৱালীজনী শুইছে, সেইটো কাৰণে এই সময়খিনি ল'লোঁ কৰিবৰ কাৰণে। মই আমুল যিখিনি পাউডাৰ গাখীৰ ব্যৱহাৰ কৰিছোঁ, সেইখিনি কিন্তু মই আমুলৰে ব্যৱহাৰ কৰিছোঁ। উলিয়াই পেকেটটোৰ পৰা উলিয়াই বাতিটোত ৰাখি দিছোঁ, যিহেতুকে দিওঁতে সুবিধা হয়। কথা এটা জানানে যেন দালচেনি আৰু কেৰামেল চচ ক্লাছিক কম্বিনেশ্যন। ডেজিবা সঁচাই ভাল লাগে। আৰু মানে দালচেনিৰ যিটো গোন্ধ আৰু এটা হেৰি আহে ন, ফ্লেভাৰটো খুব ধুনীয়া লাগে।
ডালিয়া চেলিয়া বনালেও দালচিনি অকণমান দালচিনিৰ ফ্লেভাৰটো দি দিলে। থেংক ইউ ডেজিবা, থেংক ইউ। অথনিও খুব ধুনীয়া কথা এটা শিকিলোঁ আপোনাৰ পৰা। মানে নজনা কথাবোৰ এনেদৰে আপোনালোকে শিকাই যাব আৰু আমাক শিকাই বুজাই আগলৈ লৈ যাব আগুৱাই। দেহা ধৰাচোন। একো নহয়, তুমি থাকা, একো নহয়। সি কি ধুনীয়াকৈ উতলি আছে চোৱা। কেমেৰাটো ভালদৰে কৰা মাম। মোৰ হাতখন হিলি আছে। হিলি আছে ভয়তে, পেচা কুকাৰ ভয়ত। একো নহয় চা। ন তুমি আহা লাগিব বাবা। ৰিমিবা তুমি যাচোন পাৰফেক্ট। ৰিমিবা থেংক ইউ। দেখা বিহু আয়োজন কাৰ কেনেকুৱা হৈছে জনাব। মই আগতে কৈছোঁ মোৰ পিছে একো হোৱা নাই বৰ্তমানলৈকে, বিহু আয়োজন কৰিবই পৰা নাইকিয়া। এতিয়া ইয়াতে এড কৰিম অকণমান মই বাটাৰ, আমুল বাটাৰ অকণমান এড কৰিলোঁ আৰু লগতে দিম আমুলৰ ফেচ ক্ৰীম। এইখিনি উতলিলে ধুনীয়া হৈ যাব চচটো। কি যে আমিও শিকি আছোঁ, শিকাৰ কোনো এজ নাই। সেইটোতো নহয় ডেজিবা, শিকাৰ কোনো বাৰু বয়স নাই। তথাপিও যিহেতুকে আমিও আপোনালোকৰ পৰা শিকি বুজিয়েই আগবাঢ়ি আছোঁ। সেইটো কাৰণে অথনি আপোনাৰ লাইফটোতো চালোঁ, ধুনীয়া কথা কেইটামান শিকিলোঁ, সেইটো কাৰণে কৈছোঁ আৰু। দীপাঞ্জলি তালুকদাৰ, হেল্ল' বৰ্ষা, হেল্ল', থেংক ইউ লাইভটোত জইন হোৱাৰ বাবে। সেইফালে এইটো ধুনীয়াকৈ হৈ গ'ল, চিটি মাৰি দিলে আৰু এইখিনি হৈ গ'লে আৰু মোৰ জলপান ৰেডি হৈ যাব। এইখিনি অকণমান টাইম লাগে, যিহেতুকে গাখীৰখিনি 4 ভাগৰ পৰা 2 ভাগ কৰিব লাগিব, সেয়েহে অকণমান টাইম লাগে বাৰু হওঁতে, একো নাই। ডেজিৰ ছোৱালী কোনজন তাকে ডেজিবা। আৰু ল'ৰা ছোৱালী এতিয়া বিয়া দিয়াৰ পাছত আৰু হয়নে অকণমান কিবা দি নপঠিয়ালে বেয়াও লাগে। আৰু বিহু বুলি ক'লে আমাৰ পিঠা পনা লাড়ু সেইখিনিয়ে মেইন দিয়কচোন, আমাৰ অসমীয়া যিখিনি মিঠাই।
বাকী নিজকো দেখাই দিওঁ অকণ সময় সেইখিনি হোৱা মানে এনেকেই কথা পাতো নে কি কয় সকলোৰে কমেণ্টবোৰ পঢ়ি আছো বাৰু যিমান পাওঁ পিছে ডেজি বাই মোক কেনেকুৱা লাগিছে আজি জনাব দেই ধুনীয়াকে একদম চাদৰ মেখেলা পিন্ধি সাজি কাচি আহিছো লাইভ কৰিবলৈ ডাঙৰ ছোৱালীয়ে কৈছে মা আজি চাদৰ মেখেলা কিয় পিন্ধিছা মই বোলো বিহুৰ স্পেচিয়েল লাইভ যে সেইটো কাৰণে আজি একদম পুৰা ধুনীয়াকে চাদৰ মেখেলা এযোৰ পিন্ধি একদম অসমীয়া গহনা চহনা পিন্ধি আহিছো লাইভ কৰিবলৈ নহয় দেখা এফালে লাগিব এতিয়া এইখিনি চাওক ধুনীয়াকে এয়া উতলি আছে লাহেকে কম হ'বলৈ লৈছে মানে ডাঠ হৈ আহিছে এতিয়া মই ইয়াতে এড কৰিম অকণমান এই কাটি ৰখা এলমণ্ড এইখিনি নিদিলেও কোনো কথা নাই আৰু অকণমান কাজু এইখিনি একদম অপচনেল হয় নিদিলেও কোনো কথা নাই এই মই দিছো অকণমান ক্ৰাঞ্চিনেছৰ কাৰণে খোৱাৰ সময়ত যেন দাঁতত লাগে অলপমান কুটুৰ কাটাৰ ভাল লাগে সেইটো কাৰণে অকণমান এয়া মই দি দিছো মই ইমান কথা কৈ আছো সব শুইছে যেন পাওঁ আৰু লাষ্টতে অকণমান দিম ইলাইচি গুড়ি গল্প থাকা থেংক ইউ ডেজি বাই এনেই দেখাই দিলো অকণমান ৰ'ব ভাল লাগে ন কেতিয়াবা বৰ ধুনীয়া লাগিছে থেংক ইউ ৰিমিবা এইখিনিও হৈ গ'ল তো মই গেছটো অফ কৰি দিলোঁ আৰু অকণ সময় এইখিনি যদি ঠাণ্ডা হৈ যায় এয়া ধুনীয়া এটা টেক্সচাৰ আহি যাব সেয়েহে মই ধুনীয়াকৈ গেছটো অফ কৰি দিলোঁ এয়া বিহু গীত এটা গোৱাহে কথা তোমাক ধুনীয়া লাগিছে ধন্যবাদ গাম বিহু গীত এটাও গাম ৰ'ব পিছে পৰে যিহে মাত আমি আমোল অসমত থেংক ইউ দিব লাগে বিহু বুলি সাজি কাচি আহিব পাৰিছো তাকেই দেজিবা আমোল অসমত সঁচাই ধন্যবাদ দিব লাগে আৰু ইমান ধুনীয়া এটা সুযোগ দিছে আমাৰ গৃহিণীসকলক ঘৰতে থাকি নিজৰ প্ৰতিভাসমূহ এনেদৰে দেখাব পৰাকে ধুনীয়া এটা সুযোগ কৰি দিছে আমোল অসমে তাৰ বাবে কিন্তু সঁচাই ধন্যবাদ দিছো মিলি আহাচোন এতিয়া চাওকচোন কালাৰটো ইমান ধুনীয়া আহিছে নহয়নে এই ঠাণ্ডা হোৱাৰ লগে লগে একদম ধুনীয়া টেক্সচাৰ এটা হৈ আহিছে এইখিনি যেন এনেকৈও খাব পাৰে জানেনে বিৰাট টেষ্টি লাগে খাবলৈ এতিয়া মই পৰিৱেশন কৰি ল'ম আৰু সিফালে বৰা চাউলখিনিও হৈছে আৰু লাহেকে ঠাণ্ডা হ'ব দিবলৈ সময় নাই আৰু নিজে নিজে ঠাণ্ডা কৰিছো কি যে আমিও শিকি আছো আচ্ছা ঠিক কৈছা বিহুৰ গান এটা শুনা মোৰ গান শুনিবলৈ গ'লে ডেজিবা লাইফৰ পৰা দৌৰ মাৰিব গম পাইছেনে যিহে ভইচ এই ভইচত যদি মই গান গাব লাগে লাইফ এৰি দৌৰিব চব এইফালে দেখুৱা এয়া মই ধুনীয়াকৈ প্ৰেছাৰ কুকাৰটো খুলি ল'লো আৰু এইখিনি চাওক ধুনীয়া হৈ একদম সিজি আহিছে এই চাওক জলপানখিনি দেখিছেনে মই দাঙি দেখাইছোঁ ধুনীয়াকৈ এতিয়া বলক পৰিৱেশন কৰি লওঁ পলি বৰুৱা দাস হেল্ল' পলিবা মই এইখিনি চাফা কৰি পৰিৱেশন কৰি লওঁ ধুনীয়াকৈ
গা বেয়া শুই গৈছিলোঁ আচ্ছা একো নাই পলিবা মই আজি বনাইছিলোঁ বৰা চাউলৰ মিঠা জলপান অকণমান মোৰ নিজৰ ষ্টাইলত ৰিমি বা হয় এনেকৈ খাই ভাল লাগে ৰিমি বা বিৰাট ভাল লাগে এনেকৈ খাই লক্ষী হেল্ল' লক্ষী বা ডেজিবা চুপাৰ থেংক ইউ ডেজিবা এইখিনি মই এতিয়া পৰিৱেশন কৰি ল'ম ধুনীয়াকৈ ইমান ধুনীয়াকৈ এটা এটা হৈছে জলপানখিনি এয়া দেখিছেনে আপোনালোকে ধৰিব পাৰিছেনে নাই কেমেৰাত নাজানো বাৰু কিন্তু এনেকৈ বনালে খুব ধুনীয়া এটা এটা হয় একদম এয়া মই এটা বাটিত ধুনীয়াকৈ লৈ লৈছোঁ পৰিৱেশনটো কৰি ল'ম মই কাঁহৰ কাঁহী লোৱা নাই মই এখন কাঁহীতে লৈছোঁ ব্লেক কাঁহীখন যিহেতুকে দেখিবলৈকো ভাল লাগিব অকণমান কালাৰটো মিলাই পেলাই তেনেকৈ লৈছোঁ আৰু এয়া চাওক কেৰামেলাইজ এইখিনি ইমান গাখীৰখিনি ধুনীয়া হৈ গৈছে এতিয়া মই এইখিনি ওপৰেদি দি দিম এইখনো নহয় ইখন কাঁহীত দিওঁ ৰ'ব দেই এইখনত কেৰামেলাইজটো পুৰা হেৰি হৈ যাব অকণমান কাঁহীখন পুতুককৈ চেঞ্জ কৰি দিওঁ ছোৱালীয়ে মোক ইচাৰতে সুধিছে তুমি কৰি আছা কি মই কাঁহীখন কিন্তু চেঞ্জ কৰি দিলোঁ এইখন কাঁহীত লৈছোঁ সেইখন কাঁহীত দিলে মানে জুলীয়া ন বিয়পি যাব দেখিব এতিয়া মই এইখিনি এয়া ওপৰেদি দি দিছোঁ পৰি যাব যান আধাকে দিছোঁ আৰু তলেদি দি দিম ধৰচোন মান ধৰ আৰু ওপৰেদি অকণমান ড্ৰাই ফ্ৰুটছ এনেদৰে সজাই দিম যাতে দেখিবলৈকো ভাল লাগে কয় যে চকুৰে দেখি ভাল পালেহে বোলে মনটো ভৰে ৰিমি বা ভাল পাইছানে আচ্ছা ধুনীয়া লক্ষীবা থেংক ইউ নাইচ চইচ থেংক ইউ প্ৰিয়াবা এতিয়াহে চালোঁ একো নাই প্ৰিয়াবা পাহৰি গৈছিলোঁ চৰি একো নাই ৰিমি বা এক্সিলেণ্ট থেংক ইউ দেখিবলৈ বৰ ধুনীয়া হৈছে থেংক ইউ প্ৰিয়াবা আজি মই বনাইছোঁ অকণ মোৰ নিজৰ ষ্টাইলত বৰা চাউলৰ মিঠা জলপান প্ৰেজেণ্টেশ্যন বৰ ধুনীয়া হৈছে থেংক ইউ ৰিমি বা বিউটিফুল প্ৰেজেণ্টেশ্যন থেংক ইউ লক্ষীবা আৰু এয়া মই ধুনীয়াকৈ সজাই ল'লোঁ লগতে আমাৰ সন্মান হয়নে গামোচাখন জাপিটো আৰু শৰাইখন ধুনীয়াকৈ লৈ এয়া মই বৰা চাউলৰ এয়া মিঠা জলপানখিনি ধুনীয়াকৈ সজাই লৈছোঁ কেনেকুৱা লাগিছে জনাব দেই বলিবা ধুনীয়া হৈছে তাই জানা হৈ গৈছে ঠিক কৈছে টিকলিয়ে তাকে বলিবা জানা হৈ গৈছে
কোনে কোনে যাব খাবলৈ আহি যাওক ৰেজিবা আহি যাওক সকলো আহক সকলোলৈকে একদম নিমন্ত্ৰণ জনালো আহক আৰু এয়া ধুনীয়াকৈ মই পৰিৱেশন কৰি ললো লুকিং সো বিউটিফুল থেংক ইউ প্ৰিয়াবা আৰু এবাৰ মোকো দেখাই দিছো এইজনী মই ধুনীয়া একদম অসমীয়া সাজপাৰেৰে আৰু লগতে আজি মোৰ এইটো ডিছ বৰা চাউলৰ মিঠা জলপান ঠিক আছে তেনেহলে আজি লাইভটো ইমানতে সামৰো সকলোকে অশেষ ধন্যবাদ মোৰ লাইভটোত যোগদান দিয়াৰ বাবে মোক লগত এনেদৰে থকাৰ বাবে ইমান সময় আৰু তাৰ লগতে আমুল অসমৰ সমূহ কৰ্মকৰ্তা ৰুদ্ৰছা আৰু লগতে প্ৰিয়ংকাক ধন্যবাদ জনাইছো আমাৰ গৃহিণীসকলক ইমান ধুনীয়া এটা প্লেটফৰ্ম দিয়াৰ বাবে আজিলৈ আহোঁ আকৌ পুনৰবাৰ সকলোলৈকে আগতীয়াকৈ ৰঙালী বিহুৰ শুভেচ্ছা জনালো থেংক ইউ বাই বাই